পংকজ পাঠকৰ গাত কি ভুল আছিল পংকজ পাঠকৰ চেলাৰীবিলাক সেই দালাল কেইটাক নিদিলে নেকি বাৰু পংকজ পাঠকে বন্দবস্ত কৰা মতেই দালাল কেইটাক বাৰু ধন নিদিলে নেকি নহলে কিয় হেখৰ সময়ত চুলি থকা মানুহ কেইটাই পংকজ পাঠকক আঠু কৰালে নমস্কাৰ বন্ধু বান্ধৱীসকল মই মৰমী মোৰ ইউটিউব আৰু ফেসবুক পেজটিলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালো শুনি অতিকৈ দুখ লাগিছে কাৰণ পংকজ পাঠক এজন আচাৰ্য বুলি সকলোৱে জানে আৰু পংকজ পাঠকে এতিয়া কৈছে যে পংকজ পাঠকৰ যিজন গুৰু তেওঁক মানুহে হত্যা কৰিছিল আৰু এতিয়া পংকজ পাঠককো হত্যা কৰিব আৰু সেই পংকজ পাঠকে স্পষ্টীকৰণ দিছে যে কোনোবাই তেওঁক যদি হত্যা কৰি আত্মহত্যা ৰূপ দিয়ে তেন্তে নিশ্চয় ভালকৈ তদন্ত কৰিবলৈ তেওঁ ফেসবুক পেজত পোষ্ট কৰিছে আৰু সেই পোষ্টটো পাই আসলতে অতিকৈ দুখ পালো কাৰণ এজন নিদুখী মানুহক কেনেকৈ আঠু কৰাই কাণত ধৰাই সামাজিকভাৱে এনে কৰিলে আৰু অতিকৈ দুখ লাগিলে কিয় এনেকুৱা আচৰণ কৰিছিল যে তাত নীলোৎপল হতৰ যেনেকৈ হত্যা হৈছিল মানুহখিনি ঠিক তেনেকৈ আছিল যদি কনিষ্ঠবল বা আৰক্ষী প্ৰশাসনৰ মানুহ নাথাকিলহেঁতেন নিশ্চয় তেওঁক সেইদিনাই হত্যা কৰিলেহেঁতেন তেওঁলোক থকাৰ পাছতো ইমান বৰ্বৰতা অত্যাচাৰ কৰাৰ পাছত আমি বাৰু নিজেই সুৰক্ষিত বুলি কেনেকৈ কম আমি এইখন অসমত আসলতে কোনোৱে সুৰক্ষিত নহয় কাৰণ নিজৰ লগতে যদি শত্ৰু থাকে তেনেহলে কেনেকৈ সুৰক্ষিত হ'ব অসমীয়াৰ লগত অসমীয়াই শত্ৰু হেয়েহে আমাৰ নিজৰ ভাত আনে কাঢ়ি খাবলৈ সুবিধা পাইছে কথাকেইটা আসলতে অলমান বৰ ৰাপকৈ কোৱা নিচিনা হৈছে হয়তো কাৰোবাৰ গাত লাগিব পাৰে কিন্তু এইটোৱে সত্য আমি যদি অসমীয়াৰ মাজত মিলাপ্ৰীতি নাথাকে আনে আমাৰ ভাত কাঢ়ি খাবলৈ সুবিধা পাবই দিয়কচোন যিসমূহ বাংলাদেশী আহি আমাৰ ইয়াত দবদপাই আছে সেইসমূহৰ ওপৰত এই দালাল কেইটা বাৰু মাত মাতিবলৈ সময় নাই নেকি পংকজ পাঠকে 1 লাখ টকা পোৱাৰ বাবে পংকজ পাঠকৰ ভাগ নোপোৱাৰ বাবে হেখৰ পৰ্যায়ত পংকজ পাঠকক কেনেকৈ চাল খেলি এনেকুৱা অৱস্থা কৰিলে দেখিছেনে অতি দুখ লগা বিষয় আৰু তেওঁলোকে এতিয়া আইনৰ ওচৰত কাষ চপা দেখিবলৈ পোৱা গৈছে কোন শুদ্ধ কোন অশুদ্ধ তেওঁলোকক বিচাৰ লাগে আসলতে হেইটোৱে হ'ব লাগে তেওঁলোক দুধ কা দুধ পানী কা পানী বুলি কথাষাৰ আছে নহয় নিশ্চয় সেই কথাষাৰ হলে ওলাই পৰিব কোন দুখী কোন সুখী সেই গতিকে আইনৰ কাষ চপাটো অতিকৈ প্ৰয়োজন আৰু পংকজ পাঠকে এতিয়ালৈকে আইনৰ কাষ চাপিছেনে নাই নাজানো কিন্তু তেওঁ বাকি কিজনে আইনৰ কাষ চাপিছে বুলি শুনিছো গতিকে যিয়ে নহওক হেখত আমাৰ সকলো অসমত যিমানেই জনজাতি বা জাতি নাথাকক ইজনে সিজনক কেতিয়াও হিংসা কৰিব নালাগে হিংসা কৰাটো আসলতে আমাৰ কোনোমতেই যুক্তি নহয় সেই গতিকে পংকজ পাঠককো এনে অৱস্থা এই দালালসকলে কিয় কৰিলে সেইটো বুজি নাপালো গতিকে মোৰ যদি কথাকেইটা শুনি ভাল লাগিছে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পংকজ পাঠকৰো আইনৰ কাষ চাপক ধন্যবাদ